আচলতে পদাতিক বুলি ক'লে আমাৰ মাজত কেনে অনুভৱ হয় সেয়া কথাই বুজাব নোৱাৰোঁ। আৰু নামৰূপ মহানগৰী আপোনালোকে জানে ৬০ দশকত হাবি জংঘল ভাঙি নামৰূপত প্ৰথমটো উদ্যোগ স্থাপন হৈছিল। আৰু তাৰ পাছতে থাৰ্মেল হ'ল, পেট্ৰকেমিকেল হ'ল, আৰু ৬০ দশকৰ পৰা নামৰূপত সাংঘাতিক এটা নাটকৰ পৰিৱেশ আছে। আমি পদাতিকৰ নাম লওঁতে প্ৰথমেই নাম ল'ব লাগিব নামৰূপত যিজন ব্যক্তিয়ে নাটকৰ পৰিৱেশ এটা সূচনা কৰিছে, শ্ৰীযুত অখিল চক্ৰৱৰ্তী ছাৰ। তাৰ পাছতে আমি সদায় শ্ৰদ্ধাৰে নাম লওঁ শ্ৰীযুত কুশল কৃষ্ণ দেৱগোস্বামী ডাঙৰীয়া। তেখেতৰ উদ্যোগত পদাতিক নাট্যগোষ্ঠী আৰম্ভ হৈছিল। আৰু পদাতিক নাট্যগোষ্ঠীয়ে ৩৫ বছৰ এটা নাটকৰ পৰিৱেশ সৃষ্টি কৰিছে, আৰু এইটো ধাৰাবাহিকভাৱে চলি আহিছে। ই বিৰতি মানে যতি পৰা নাই। আৰু এতিয়া আমাৰ পদাতিকৰ যিসকল নাট্য সৈনিক, তেওঁলোকে ইমান সুন্দৰকৈ এটা পৰিৱেশ সৃষ্টি কৰিছে। এইবাৰ ৩৫তম বৰ্ষত শিশুসকলৰ বাবে নাট সমাৰোহ। আৰু আমি জানো যে শিশুসকলক নাটকৰ মাজেৰে আমি এটা সুন্দৰ পৰিৱেশৰ মাজেৰে লৈ যাব পাৰোঁ, আৰু গোটেই প্ৰচেষ্টাটো পদাতিকে কৰিছে। আৰু এইবাৰ দুদিনীয়াকৈ যি নাট সমাৰোহ, এই নাট সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও নাট্যগোষ্ঠী আহিছে। মই ভাবোঁ বৰ্তমান সমাজত চাৰিওকাষৰ শিশুসকলৰ মানসিক যি অস্থিৰতা, সেই পৰিৱেশত কিন্তু পদাতিকৰ এই প্ৰচেষ্টা অতি প্ৰশংসনীয়। আৰু মোৰ চৈতন্য আছে, চৈতন্য কোঁৱৰ, মই সদায় তেওঁক এজন শিক্ষক বুলি সন্মান কৰোঁ, কাৰণ তেওঁ বিদ্যালয়ত শিক্ষকতা কৰাৰ লগে লগে সমাজত এজন শিক্ষকৰ যিখিনি ভূমিকা, সেই ভূমিকাখিনি ইমান ধুনীয়াকৈ পালন কৰি পদাতিকক আগবঢ়াই লৈ গৈছে। আমি খুব আশাবাদী আচলতে। পদাতিকে অসমৰ নাট্যক্ষেত্ৰত বিগত ৩৫টা বছৰে বহুকেইখন নাটক দিছে, বহু নাট্যশিল্পীক সৃষ্টি কৰিছে, নাটকৰ সৈনিকক সৃষ্টি কৰিছে, আৰু এটা বাতাবৰণ সমাজলৈ লৈ অনাটো বহুত ডাঙৰ। প্ৰথম কথা মোৰ খুব ভাল লাগিছে। ৩৫ বছৰৰ আগতে পদাতিকৰ লগত জড়িত আছিলোঁ। আমি কেইজনমানে লগ হৈ পেলাই পদাতিকৰ অনুষ্ঠানটো আমি স্থাপন কৰিছিলোঁ। তাৰপিছত ৩৫ বছৰৰ পৰিক্ৰমাটোত প্ৰথম 10 বছৰ মই নিজে ব্যক্তিগতভাৱে দায়িত্ব লৈ পেলাই কাম কৰিছিলোঁ। সৰ্বভাৰতীয় পৰ্যায়তো 3বাৰকৈ আমি কাম কৰিছিলোঁ, পুৰস্কৃত হৈছিলোঁ। তাৰ পিছৰ 25 বছৰ অতি সুন্দৰকৈ পদাতিকে সেই যাত্ৰা অব্যাহত ৰাখিছে, আৰু আজি তাৰে এয়া ফচল বুলি ভাবিছোঁ। অসমত শিশুসকলৰ মানসিক বিকাশৰ কাৰণে আৰু তেওঁলোকৰ যিটো সামাজিক সচেতনতা, সেইটো বৃদ্ধিৰ কাৰণে নাটক এক অপৰিহাৰ্য অংগ বুলি ভাবোঁ। আৰু সেইকাৰণে তেনে বাৰ্তা দিয়া নাটকক লৈ তেওঁলোকে যি সমাৰোহ পাতিছে বা যি বাৰ্তা সমাজলৈ আগবঢ়াই আছে, নিশ্চয় এইটো প্ৰশংসনীয় কাম। আৰু খুব অভিভূত হৈছোঁ, বিশেষকৈ তাহানিৰ সৰু সৰু শিল্পীসকল আজি একোজন ডাঙৰ আৰ্টিষ্ট অসমৰ বিভিন্ন চুকে কোণে বিয়পি আছে, পদাতিকৰ শিল্পী। প্ৰতিক্ষণতে আমি লগ পাই থাকোঁ। মই বিশেষকৈ নিজেই ব্যক্তিগতভাৱে গুৱাহাটীত থকাৰ কাৰণে বিভিন্ন কামৰ ক্ষেত্ৰত তেওঁলোকক লগ পাই থকা হয়, আৰু সেইকাৰণে খুব ভাল লাগিছে ইয়ালৈ আহি। আৰু গম পাইছোঁ যে ইতিমধ্যে সকলোবিলাক এজন এজনকৈ ইয়ালৈ আহিব। তেওঁলোকৰ সকলোৰে আত্মীয়তা আছে পদাতিকৰ লগত, সেইটো ভাবি বেছি ভাল লাগিছে। আৰু নহ'লে তেওঁলোকে কোনো আজি এনেকৈ এইটো অনুষ্ঠানলৈ কোনো নাহে নিজৰ পকেটৰ ধন ভৰি, আৰু সেইটো আমি খুব গৌৰৱ কৰিছোঁ। আৰু আশা কৰিছোঁ আমাৰ পদাতিকৰ এই অসমৰ একাষৰীয়া সৰু অঞ্চলটোৰ পৰা পদাতিকৰ বাৰ্তাটো সমগ্ৰ অসমলৈ বিয়পি পৰক। জুবিন গাৰ্গৰ স্মৃতিত ইমান ধুনীয়া এটা কাম হৈছে। জুবিনটো জীৱিত থকা হ'লেতো অভিভূত হ'লহেঁতেন, আৰু তেওঁতো এইটো মানে ভাবিবই নোৱাৰিলেহেঁতেন যে এনেকুৱা ধৰণৰ কামো হৈ থাকে। গতিকে এইটো মানে খুব আনন্দ লাগিছে এইখিনি কথা। বিশেষকৈ বৰ্তমানৰ যিসকল পদাতিকৰ দলপতি, সেনাপতি, ধনভৰালী বা উদ্যোক্তা যিসকল আছে, অভ্যৰ্থনা সমিতিৰ সভাপতি, সম্পাদক, মই আটাইকে ধন্যবাদ দিছোঁ। আৰু এইটো কাৰণে ভাল লাগিছে, খুব নিয়াৰিকৈ আৰু শৃংখলিতভাৱে সকলোবিলাক কাম হৈ যোৱা দেখিছোঁ। ইয়াত বুক ফেয়াৰৰ পৰা আৰম্ভ কৰি গছপুলি বিতৰণৰ পৰা আৰম্ভ কৰি ছবি অঁকা হেৰিৰ পৰা আৰম্ভ কৰি দিহানামৰ পৰা আৰম্ভ কৰি এই সকলোবিলাক আনুষংগিক দিশৰ উপৰিও মূলতঃ নাটকবিলাক 28টা টীমে ইয়াতে জড়িত হৈ আছে। তেওঁলোকে শিশু নাটক, তেওঁলোকে এইবিলাক প্ৰদৰ্শন কৰি আছে। ৰাইজো অভিভূত হৈছে যে অসমৰ বিভিন্ন মঞ্চৰ পৰা আহিছে, সকলোৰে উৎসাহ উদ্দীপনা। গতিকে এইখিনি নিশ্চয় প্ৰশংসা কৰিব লগা কথা।
আৰু সেইকাৰণে মই আৰু বিশেষ নকওঁ। এইখিনি কথা দেখি মই খুব আনন্দ পাইছোঁ। আৰু জয় হওক, সকলোৰে জয় হওক, সকলোৰে মনবোৰ ভাল হওক, ধুনীয়া ধুনীয়া কাম হওক, চিৰ সুন্দৰ হওক। পদাতিকৰ বাণী আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মানুহ ফুলিব লাগিব বিকশী। এইটো পদাতিকৰ এতিয়াৰ পৰা প্ৰতিষ্ঠা দিনৰ পৰাই এইটো বাণী চলি আহিছে। আমাৰ পতাকা বা হেৰিবিলাক চিম্বলবিলাকত এইটো বাণী সদায় লিখা থাকে। অসমৰ স্বাৰ্থ জুবিন গাৰ্গ আমি সকলোৱে জানে। তেওঁৰ যি মহাপ্ৰয়াণ ঘটিছে, সেই তেওঁৰ জন্মৰ পৰা মৃত্যুলৈকে গোটেইখিনি সামৰি পেলাই চৈতন্য কোঁৱৰৰ ৰচনাৰে আমি এখন তথ্যভিত্তিক আমি সংগীতালক্ষ্য এখন তৈয়াৰ কৰি উলিয়াইছোঁ। মই ময়ূৰাক্ষী মন্ত্ৰ সেইখন পৰিচালনা কৰাৰ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ আমাৰ দৰ্শকবৃন্দই সেইখন চাই ভাল পাব। সেয়েহে আমি সকলোকে সেই যিখন আমাৰ তথ্যভিত্তিক সংগীতালক্ষ্য ইউকেলিপ্টাছ সেইখন চাবৰ বাবে আমি অনুৰোধ জনাইছোঁ।